মৰমৰ তৃতীয় শ্ৰেণী অকণিহঁত তোমালোক নিশ্চয় কুশলে আছা। আজি মই তোমালোকৰ স্পন্দনৰ কিছুমান দৰকাৰী প্ৰশ্ন তোমালোকলৈ লৈ আহিছোঁ আৰু তোমালোকে এইখিনি ধুনীয়াকৈ লিখি থবা, কাৰণ এইখিনি বৰ দৰকাৰী কথা। তোমালোক আটাই সাজু হোৱা। এয়া ৬৩ পৃষ্ঠাত আছে জ্ঞান সম্প্ৰসাৰণ। জ্ঞান সম্প্ৰসাৰণ মানে কি? জ্ঞান বাঢ়িব। কোনবোৰ কথা তোমালোকে জানিলে তোমালোকৰ মানে জ্ঞান বাঢ়িব, নলেজ বাঢ়িব, সেইখিনি কথা। ইয়াত প্ৰশ্নটো কি আছে চোৱাচোন। ভাবো আৰু লিখো আহা। ভাবিব লাগিব, লিখিব লাগিব, হয়নে? তুমি জনা কেইখনমান অসমীয়া বাতৰি কাকত আৰু আলোচনীৰ নাম লিখা। বাতৰি কাকত আলোচনীবিলাকৰ নাম আমি জানিব লাগে, নহয়নে? আজিকালি অৱশ্যে মোবাইল হোৱাৰ পৰা বেছিকৈ বাতৰি কাকত মানুহে ব্যৱহাৰ নকৰাই হৈছে। যিসকল আগৰ মানুহ আছে সেইখিনিয়ে বাতৰি কাকতখন তেওঁলোকক লাগিবই, কম ব্যৱহাৰ কৰা হৈছে। আৰু সেইকাৰণে কিছুমান আলোচনী বা বাতৰি কাকত তেনেকুৱা মাহেকীয়া আলোচনী সেইবিলাক মানে লুপ্তপ্ৰায় অৱস্থাত আছে, তাৰমানে মৰি যাব ধৰিছে আৰু নচলা হৈছে, তেনেকুৱা ধৰণৰ কথা। এতিয়া চোৱা, ইয়াত ভাগ দিছে 3টা: দৈনিক, সাপ্তাহিক, মাহেকীয়া। এতিয়া বাতৰি কিছুমান আছে দৈনিক ওলায়, ডেইলি, দৈনিক মানে ডেইলি ওলায়, আৰু কিছুমান আছে সপ্তাহৰ মূৰত ওলায়, সপ্তাহে সপ্তাহে তাৰমানে, আৰু কিছুমান আছে মাহেকীয়া, এমাহৰ মূৰত এখন এখন ওলায়। এতিয়া চোৱাচোন, দৈনিক কি কি আমি বাতৰি কাকত পাওঁ? অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, এইটো জনমভূমি দেই, জনমভূমি, দৈনিক জনমভূমি, বহুত বাতৰি কাকত আছে কিন্তু। দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তা, অসমীয়া খবৰ, জনসাধাৰণ, আমাৰ অসম, আৰু এখন দেখোঁ গণ অধিকাৰ, সেইখনো দেখোঁ, নহয়নে? আৰু তেনেকুৱা আৰু থাকিব পাৰে দেই, ঠায়ে ঠায়ে কিছুমান বাতৰি কাকত কিছুমান জেগাৰ পৰা ওলায়ে থাকে। তোমালোকে এইকেইখন জানিলেও অন্তত বহুতখিনি কথাই জানিবা। অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তা, অসমীয়া খবৰ, জনসাধাৰণ, আমাৰ অসম, গণ অধিকাৰ, আৰু দৈনিক অগ্ৰদূত বুলিও এখন আছিলে। সেইকেইখন তোমালোকে এইকেইখন ধুনীয়াকৈ বহীত লিখি পেলাবা দেই, বাতৰি কাকতৰ নাম। এইকেইখন হৈছে ডেইলি ওলায়। তাৰপিছত সাপ্তাহিক, সপ্তাহৰ মূৰে মূৰে ওলোৱাবোৰ সাপ্তাহিক বুলি কয়। সাদিন বুলি এখন আছে, বুধবাৰে বুধবাৰে ওলায় সাদিন। তাৰপিছত অসমবাণী, এইখন মানে সেই নামনি ফালে আছে বেছিকৈ, আৰু অগ্ৰদূত, আমাৰ এইফালে সাদিনখন বেছিকৈ চলে উজনি অসমত। আৰু অগ্ৰদূতখন এতিয়া দুসপ্তাহৰ মূৰে মূৰে কৰিলে নেকি। প্ৰথমতে এসপ্তাহৰ মূৰে মূৰে ওলাইছিল অগ্ৰদূত সাপ্তাহিক, কিন্তু এতিয়া দুসপ্তাহমান কৰিলে নেকি, মই ভালদৰে নাজানো পিছে, তোমালোকে কাৰোবাক সুধিবাচোন। তাৰপিছত মাহেকীয়া। মাহেকীয়া তোমালোকৰ মই প্ৰথমতে শিশু আলোচনী কেইখনৰ নামেই দিছোঁ। কি কি দিছোঁ জানানে? মৌচাক, সফুৰা, ৰংমন, এইকেইখন শিশু আলোচনী, আৰু আৱিষ্কাৰ বুলি এখন আছে। তাৰপিছত এইকেইখন হৈছে ডাঙৰৰ কাৰণে। প্ৰান্তিক, আটাইতকৈ পুৰণি আলোচনী প্ৰান্তিক, গৰিয়সী, এইবিলাক। আৰু এখন দেখোঁ 12-18, তাত শিক্ষামূলক কথাবোৰ বহুত দিয়া থাকে। সাতসৰী, আৰু এনেকুৱা অনুপমা কিবা কিবি মানে ওলায়ে থাকে, বাৰ্তা পখিলী, এনেকুৱা ধৰণৰ। গতিকে তোমালোকে এনেকুৱা কিবা দেখিলে, ক'ৰবাত দেখিলে তোমালোকে নামটো পটককৈ লিখিবা। পাঠটো লুটিয়াই চোৱা। এয়া 14 নৱেম্বৰ তাৰিখটো আমাৰ দেশত শিশু দিৱস হিচাপে পালন কৰা হয়। তোমালোকৰ বিদ্যালয়ত এই দিৱসটো কেনেদৰে পালন কৰিবা সেই বিষয়ে বাতৰি প্ৰস্তুত কৰা। বাতৰি বাতৰিত দিবলৈ হ'লে লিখিব লাগিব, প্ৰস্তুত কৰিব লাগিব। কেনেকৈ তোমালোকে কাৰ্যসূচীখন ল'ব লাগিব, ঠাইৰ নাম, বিদ্যালয় বা ঠাইৰ নাম, তাৰিখ, তাৰপিছত চিঠিখন যোৱা ইমান তাৰিখে জিলাৰ
আমুক জিলা নিজৰ জিলাৰ নাম এইবোৰ বিদ্যালয়ৰ উলহ মালহেৰে শিশু দিৱস পালন কৰা হয় বা উদযাপন কৰা হয়। পুৱা কিমান বজাত শিক্ষয়িত্ৰীসকলে কি কি কৰে, বৃক্ষৰোপণ তোমালোকে নিজৰ মতে সদায় ধুনীয়াকৈ লিখিব পাৰিবা। এইখিনি কথা তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবাচোন। মই এই পিছৰখিনিহে দিওঁ দেই, পিছৰটোত অকণমান গুৰুত্ব দিছোঁ। বাতৰিটোৰ লগত খাপ খোৱাকৈ এটি শিৰোনামাও লিখিবা, নামটোও লিখিবা। কি বুলি লিখিবা? আমুক বিদ্যালয়ত শিশু দিৱস উদযাপন, সেইটো লিখিবা। তেনেকুৱা ধৰণৰ। এতিয়া চোৱাচোন, এই দফাটো পঢ়া। দফাটো পঢ়ি সিপিঠিৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এইটো কিন্তু তোমালোকে অকণমান ভালকৈ পঢ়িব লাগিব। মই আজি পঢ়াটোহে দিম দেই, প্ৰশ্ন উত্তৰটো পিছত তোমালোকে শিকোৱা। পঢ়িব ভালকৈ পাৰিলেহে প্ৰশ্ন উত্তৰ কৰিব পাৰিবা। টেলিফোনটো ক্ৰিং ক্ৰিংকৈ বাজি আছিল। মণ্টুৱে ফোনটো দাঙি লৈ চিঞৰিলে। সিফালৰ পৰা দুলুৱে ক'লে, মণ্টু নেকি? মণ্টুৱে ক'লে, দুলু নেকি? কি হ'ল দুলু? দুলুৱে ক'লে, মই এটা বল কিনিম। মণ্টুৱে ক'লে, বাহ বঢ়িয়া, ময়ো খেলিম। এই যে কমা থকা এনেকুৱা মানে বাক্যবোৰ কেনেকৈ পঢ়িব লাগে, সেইটো কাৰণেহে মই তোমালোকক দিছোঁ। মানে কেনেকৈ পঢ়িব লাগে, মই কেনেকৈ পঢ়িছোঁ ভালদৰে মন কৰা। মণ্টুৱে ক'লে, বাহ বঢ়িয়া, ময়ো খেলিম। দুলুৱে ক'লে, মোৰ 5 টকা কম পৰিছে, তই ধাৰলৈ দিবি, অহা মাহত দি দিম। মণ্টুৱে চিঞৰিলে, কি? দুলুৱে ক'লে, 5 টকা ধাৰলৈ দিবি। মণ্টুৱে আৰু বেছিকৈ চিঞৰি ক'লে, কি? মই একো শুনা নাই। ফোনটোৰ কিবা গণ্ডগোল হৈছে। সি শুনাই নাই বোলে, ফোনটোৰ গণ্ডগোল হৈছে। দুলুৱে খুব জোৰে চিঞৰি ক'লে, 5 টকা ধাৰলৈ দিবি। মণ্টুৱে ক'লে, ডাঙৰকৈ ক, একো শুনা নাই। মণ্টুৰ মাক ওচৰ চাপি আহিল। তেওঁ, চাওঁ, মোক দেচোন বুলি ফোনটো মণ্টুৰ হাতৰ পৰা লৈ কাণত লগালে। দুলুৱে কথাখিনি আকৌ ক'লে। কথাখিনি শুনি মাকে কি হ'ল, মণ্টুক ক'লে, ফোনটো দেখোন ভালেই আছে, মই দেখোন তাৰ চব কথা ভালকৈ শুনিছোঁ। মণ্টুৱে ক'লে, তেনেহ'লে তই তাক 5 টকা দি দিবি। তাৰমানে সি শুনিও নুশুনা ভাও জুৰিছে, নহয়নে? গতিকে সেয়াই কথাখিনি। এই কমা থকা, উদ্ধ কমা থকা, এই থকা বাক্যবোৰ তোমালোকে পঢ়োঁতে সাৱধান হ'ব লাগিব। আৰু ৰিডিঙৰ ক্ষেত্ৰত এইবোৰেই দিয়ে। তোমালোকক যে পাঠ পঢ়িবলৈ দিব, এনেকুৱাবোৰেই দিয়ে। ইয়াত প্ৰশ্ন কিছুমান আছে, তোমালোকে চাবাচোন। টেলিফোনত কাৰ কাৰ মাজত কথোপকথন হৈছিল? দুলু মণ্টু, নহয়নে? দুলুৱে মণ্টুলৈ কিয় ফোন কৰিছিল, সেইটো কথা তোমালোকে এতিয়া শুনিলাই। মানে ফোন কৰিছিলে কেলে? বল কিনিবলৈ কেইটকা কম হৈছিল? 5 টকা কম হৈছিল। মণ্টুৱে কিয় শুনিও নুশুনা ভাও জুৰিছিল? সি মানে তাৰ দিবলৈ মন নাই, সেইকাৰণে সি নুশুনা ভাও জুৰিছিল। শেষত মণ্টুৱে 5 টকা দি দিবলৈ কাক কৈছিল? মাকক। মণ্টুৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন? এইবোৰ তোমালোকৰ নিজৰ কথা। ধুনীয়াকৈ তোমালোকে, কিন্তু মেইন কথাটো হৈছে তোমালোকে পঢ়িব পৰা কথাটো। আজিলৈ আহোঁ, বাই বাই।